নতুনকৈ যি আপডেট আহিছে সেই আপডেটটো কিছুমানৰ কাৰণে ভাল কিছুমানৰ কাৰণে বেয়া সেইবিলাকৰ কাৰণে হ'ব পাৰে মেবি যিবিলাকে 2027ৰ পৰা SSC GD থ্ৰু দি কিবা এটা পোষ্টত সিলেকশ্যন ল'ম বুলি ভাবি আছিলে আৰু ভাল সেইবিলাকৰ কাৰণে সঁচাই ভাল সেইবিলাকৰ কাৰণে যিবিলাক বৰ্তমান অগ্নিবীৰত চাকৰি কৰি আছে বিকজ আপোনালোকে চাগে শুনা পাইছে ইতিমধ্যে যে SSC GD থ্ৰু দি নেক্সট ইয়াৰ পৰা মিন্স 2027ৰ পৰা যি ভেকেন্সি আহিব তাৰে 50% ভেকেন্সি দিব আপোনাৰ অগ্নিবীৰ আৰ্মিৰ তাত আৰু আমাৰ লগত থাকিব বা 2027ৰ পৰা যিবিলাকে এপ্লাই কৰিম বুলি ভাবি আছিলে SSC GD তো সেইবিলাকৰ তাতে থাকিব 50% মিন্স আপুনি ধৰি লোৱা যে 2027ত আহিল 20,000 ভেকেন্সি ওকে তাৰে 20,000 ভেকেন্সি যদি 50% হয় কিমান হ'ল 10,000 আৰু সেই 10,000 ভেকেন্সি গুচি যাব অগ্নিবীৰ আৰ্মিৰ তাত আৰু আমাৰ তাত থাকিব অনলি 10,000 তাৰে ফলত কি হ'ব যেহেতু 50% ভেকেন্সি অগ্নিবীৰৰ ফালে গুচি গ'ল তো কি হ'ব SSC GD কাটঅফটো অলপ হাইলি মাৰা চান্সটো বেছিকৈ আছে বিকজ আপোনালোকে জানে যে আমাৰ অসমৰ তুলনাত বিহাৰৰ ফালে কাটঅফ কিমানমান বেছি মাৰে বৰ্তমান SSC GD ঠিক আছে কিন্তু নেক্সট ইয়াৰ পৰা মেবি এনেকুৱা হ'ব গৈ আছে যে বৰ্তমান বিহাৰত যেনেকুৱা কাটঅফ মাৰে তেনেকুৱা কাটঅফ মাৰিব আমাৰ অসমত আৰু বিহাৰতো কেনেকুৱা কাটঅফ মাৰিব গৈ আছে আপুনি ভাবিব পাৰে সেই কথাটো তাৰে ফলত কি হ'ব অলপ মেহনতটো বেছিকৈ কৰিব লাগিব নেক্সট ইয়াৰ পৰা কথাটো সেইটোৱে মেহনতটো বেছিকৈ কৰিব লাগিব এইটো হ'ল অলপমান নিগেটিভ সাইন ফৰ আছ হে না আৰু পজিটিভ সাইন অগ্নিবীৰৰ ফালে সেইটো কাৰণে হ'ল যে 50% ভেকেন্সি অগ্নিবীৰৰ ফালে গুচি গ'ল আৰু কি তেওঁলোকে ফিজিকেল দিব নালাগে চেষ্টো নামাপে এক্সামটো হ'ব কিন্তু এক্সামটো আমাৰ তুলনাত অলপমান ইজি হ'ব সিহঁতৰ এক্সামটো অলপমান বা নম্বৰে 10 বা 20 বেছিকৈ দিব অলপমান নম্বৰ বা কিবা এটা অলপ বেছিকৈ হ'ব তেনেকুৱা সেই আপডেটটোত মেনশ্যন আছে আৰু অগ্নিবীৰৰ ফিজিকেল নলয় বিকজ আপোনালোকে জানে যে অগ্নিবীৰ আৰ্মি বা আৰ্মিৰ 4 বছৰ আৰ্মিত চাকৰি কৰাটো ইমান ইজি নহয় বিকজ তাৰে ট্ৰেইনিং কেনেকুৱা হয় আৰ্মিৰ আপুনি জানে বিকজ মই আৰ্মিৰ ট্ৰেইনিং কৰি পাইছোঁ মানে 2026ত যিবিলাকে আৰ্মিৰ এক্সাম কৰিছে আমাৰ মানে ওচৰৰ কেম্পত তাতে মানে ফিজিকেলো কৰাইছে আৰু অগ্নিবীৰ আৰ্মিৰ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰাইছিল তো তাতে মই আছিলোঁ তো আমাক কেনেকুৱা কৰাইছে সেইটো আৰু মই বুজি পাওঁ তাৰে ফলত মই বুজি পাইছোঁ যে আৰ্মিৰ ট্ৰেইনিং ইমান ইজি নহয় আৰু 4 বছৰ আৰ্মি চাকৰি কৰাটো ইমান ইজি নহয় তো পজিটিভ সাইনটো অগ্নিবীৰৰ এইটোৱে হ'ল যে তেওঁলোকে ফিজিকেল দিব নালাগে SSC GD যি ভেকেন্সি আহিব তাৰে 50% অগ্নিবীৰ আৰ্মি তাত গুচি গ'ল আৰু 50% আমাৰ তাত থাকিল তাৰে ফলত হ'ব এইটোৱে যে নেক্সট ইয়াৰ পৰা আৰ্মিত কম্পিটিশ্যনটো বেছিকৈ বাঢ়িব বিকজ ইফালে পজিটিভ সাইনটো বেছিকৈ হ'ল যিহেতু তো ল'ৰা ছোৱালীবিলাকে অগ্নিবীৰ ফালেও এট্ৰেক্ট বেছিকৈ হ'ব তো অগ্নিবীৰতো কম্পিটিশ্যনটো বহুত বেছি হ'ব গৈ আছে আৰু SSC GD তো কাটঅফ হাইলি মাৰিব গৈ আছে শেষত মই এইটোৱে আপোনালোকক ক'ব বিচাৰোঁ যে যিবিলাকৰ এবাৰে ভাল নম্বৰ পাইছা SSC GD আৰু ইয়াৰ ফিৰ অগ্নিবীৰতো যিবিলাকৰ নাম আহিছে সেইবিলাক একদম মেহনতটো বহুত বেছিকৈ কৰা এবাৰে যেনেকৈ নহওক এবাৰে লৈ লওক আপুনি অগ্নিবীৰত হওক বা SSC GDতে হওক বিকজ নেক্সট ইয়াৰ পৰা মেহনতটো অলপ বৰ্তমানৰ তুলনাত বেছিকৈ মেহনত লাগিব নেক্সট ইয়াৰ পৰা সেইটোৱে কথা ময়ো কৰিম মেহনত আপোনালোকে কৰক সদায় বি পজিটিভ নিগেটিভলি নল'ব পজিটিভলি লওক মই পাৰিমে সেনেকৈ ভাবক ময়ো ভাবিম বিকজ किसी चीज़ को अगर शिद्दत से चाहो तो पूरी कायनात तुम्हें उनसे मिलाने की जुन में लग जाती है धन्यवाद और मोर एटू नतुन चेनेल है যদি ভাল পালে কিবা এটা সাবস্ক্রাইব কৰিব পাৰে